নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ সবুদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উন্নত ফলাফলত গৌৰৱান্বিত অঞ্চলবাসী নিউজ নাওৰ এক ৰিপৰ্ট আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৰহাটৰ মালুপথাৰ অঞ্চলৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উন্নত ফলাফলে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে উল্লেখ্য যে বিদ্যালয়খনৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ 160 গৰাকী ছাত্ৰ-ছাত্ৰী ইয়াৰে প্ৰথম বিভাগত 45 জন দ্বিতীয় বিভাগত 78 জন আৰু তৃতীয় বিভাগত 24 জন উত্তীৰ্ণ হয় ইয়াৰে 3 জনে ডিষ্টিংচন 8 জনে ষ্টাৰ আৰু 30 জনে লেটাৰ নম্বৰ লাভ কৰে কলা শাখাৰ উত্তীৰ্ণৰ হাৰ 91.88% ইফালে বাণিজ্য শাখাত 31 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 30 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় ইয়াৰে 13 জনে প্ৰথম বিভাগত 16 জনে দ্বিতীয় বিভাগত আৰু 1 জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ইয়াৰে 2 জনে ষ্টাৰ আৰু 8 জনে লেটাৰ নম্বৰ লাভ কৰে বিদ্যালয়খনৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 96.77% বিদ্যালয়খনৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অঞ্চলবাসী যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত